আৰু গেষ্ট্ৰিক হৈছে মাত্ৰ এটা বস্তু আপোনালোকে খালী পেটত হওক আৰু ৱেট কমাওক লগতে চৰ্বি কমাওক লগতে আপোনালোকৰ যদি গেছ হৈছে গেছো নাইকিয়া হ'ব মাত্ৰ এটা বস্তু এটা পাত গছৰ পাত খালেই আপোনালোকে চৰ্বিও কমিব আৰু গেছ মানে ৰাতিপুৱা যদি খালী পেটত খায় নহয় দিনটো আপোনালোকে বিন্দাছ কিবাকিবি খাব পাৰিব গেছ অনুভৱ নহ'ব সকলোৱে চিনি পাইছে এইটো গাঁৱে ভূঞে নগৰে অসমৰ বাহিৰতো এইটো বিখ্যাত কি গম পাইছেনে নৰসিংহ পাতটো আপোনালোকে খালী পেটত এনেদৰে ছিঙি বিন্দাছ খাই দিব যিমান খাব পাৰে একো প্ৰব্লেম নাই তাৰপৰা ভাজি বনালে বা দাইলত বনালে দুখিলামান পেলাই দিব এনেদৰে খাবলৈ লওকচোন আপোনালোকক মই কৈছোঁ নহয় আপোনালোকৰ যিমান চৰ্বি ৱেট সকলো গায়ব হৈ যাব একদম কথা দিলোঁ মই যিটো খাই বস্তু ভাল পাওঁ সেইটোৱে ভিডিঅ' আপোনালোকলৈ লৈ আহোঁ এইটো খালে কোনো ছাইড এফেক্টো নাই আৰু গেছ যিসকলৰ আজিকালিতো গেষ্ট্ৰিক প্ৰব্লেমটো চবৰে আছে গেষ্ট্ৰিকটো একদম গায়ব হৈ যাব আপুনি আজিয়ে খাই চাওক আৰু কমেণ্ট কৰিব হয়নে নহয় ৰাতিপুৱা এইটো পাতটো খাই দিয়ক 7-8 গিলাচ যিমান পাৰে খাই দিয়ক গৰম পানী এগিলাচ খাই দিয়ক একদম গেষ্ট্ৰিক নহয় মানে মুঠতে গেষ্ট্ৰিক শেষ গায়ব ভিডিঅ'টো যদি চাই ভাল লাগিলে ফ'ল' কৰি থ'ব এনেকুৱা ভিডিঅ' পাবলৈ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি খাওঁতকৈ ওপৰলৈ ঠেলি দিব বাই বাই